বুলেট আমি এটা বুলেট দেখুৱাইছোঁ এইটো এটা বুলেট আৰু এই বুলেটটো এই দোকানখনৰ ভিতৰত পোৱা গৈছে এই বুলেটটো কালি আৰক্ষীয়ে ফুটুৱাৰ সময়ত এই বুলেটটো ছাটাৰ ফুটাই দোকানৰ ভিতৰত প্ৰৱেশ কৰিছিল এইটো বুলেট আমি ইতিমধ্যে জনাই আহিছোঁ যেহেতুকে বাক্সাৰ কালি যি ধৰণৰ অবাঞ্ছিত ঘটনাৰ সূত্ৰপাত হৈছিল সেয়া কিছু পৰিমাণে এতিয়া ক্ষান্ত হৈছে আৰু যিখন কাৰাগাৰত এই অভিযুক্তসকলক ৰখা হৈছে সেই কাৰাগাৰৰ সমীপৰ প্ৰায় 500 মিটাৰ দূৰত্বৰ পৰাই অধিক সতৰ্কতা অৱলম্বন কৰা হৈছে আৰক্ষীৰ তৰফৰ পৰা আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা আৰু ইয়াত কেইবাগৰাকী শীৰ্ষ আৰক্ষী বিষয়া নামি পৰিছে কালি এই ঘটনা সংঘটিত হোৱাৰ পাছৰে পৰা যিগৰাকী ল এণ্ড অৰ্ডাৰৰ আইজিপি আছিলে এই আইজিপি অখিলেশ কুমাৰ সিং তেখেত কালি নিশাৰ ভাগৰ পৰা লাগি আছে আৰু কালি সেই ঘটনাস্থলীত যেতিয়া উপস্থিত হৈছিল তেখেতৰ বাহনখন আচলতে দুষ্কৃতিকাৰীয়ে ভাঙি দিছিল দুষ্কৃতিকাৰী বুলি আমি এইভাবে উল্লেখ কৰিছোঁ তাত যিসকল আছিলে প্ৰতিবাদকাৰী সেই প্ৰতিবাদকাৰীসকলৰ একাংশক আচলতে বহিৰাগত বুলি ইয়াৰ স্থানীয় লোকসকলে উল্লেখ কৰিছে গতিকে সেই দিশটো আৰক্ষীয়েও ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰু সেই তদন্ত কৰি প্ৰায় 13 জনকৈ লোকক এই মুহূৰ্তলৈকে গ্ৰেপ্তাৰ আটক কৰা বুলি জানিব পৰা গৈছে আৰু গোটেই তদন্ত প্ৰক্ৰিয়াটো আমি জানিব বিচাৰিছিলোঁ শীৰ্ষ আৰক্ষী বিষয়াই ইতিমধ্যে উল্লেখ কৰিছে যে তেওঁলোকক সোধা পোছা কৰি থকা হৈছে পৰৱৰ্তী সময়ত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি উল্লেখ কৰিছে আৰু আজি কিছু সময় পূৰ্বে ইতিমধ্যে বিটিএডিৰ যিগৰাকী ডিআইজি বিবেকৰাজ সিং তেখেত নিজে আহি উপস্থিত হৈছে আৰু এণ্টি ৰেপিড ফ'ৰ্চটো লৈ তেখেতে ইতিমধ্যে এই যিখন কাৰাগাৰ আছে কাৰাগাৰখনৰ পৰা প্ৰায় 500 মিটাৰ দূৰত্বলৈকে তেওঁলোকে পদব্ৰজে আচলতে ভ্ৰমণ কৰিছে কিবা কৰবাত কিবা খুটি নাটি আছে নেকি সেই দিশটো পৰ্যালোচনা কৰি আছে ইখনৰ পাছত খিখনকৈ আৰক্ষী নিৰাপত্তাৰক্ষীৰ বাহন এই মুহূৰ্তত বাক্সাৰ কাৰাগাৰৰ সন্মুখত ভিৰ কৰা দেখিবলৈ পোৱা গৈছে বৰমাৰ পৰা এই বাক্সাৰ মুছলপুৰ এই স্থানত আচলতে বিভিন্ন ঠাইত আৰক্ষী অৰ্ধসামৰিক বাহিনী এণ্টি ৰেপিড ফ'ৰ্চ নিয়োগ কৰা হৈছে যাতে কোনো ধৰণৰ দুনাই অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় কাৰণ কালিৰ এই অবাঞ্ছিত ঘটনাত তৃতীয় পক্ষ জড়িত থকাৰ তথ্য ইতিমধ্যে আৰক্ষীয়ে লাভ কৰিছে আৰু সেই দিশটোৰে তদন্ত প্ৰক্ৰিয়া বৰ্তমান মুহূৰ্তত চলাই থকা বুলি জানিব পৰা গৈছে ইয়াত এই মুহূৰ্তত আচলতে যিসমূহ দোকান পোহাৰসমূহ সম্পূৰ্ণৰূপে বন্ধ নাই যদিও আংশিকভাৱে একাংশ দোকান পোহাৰ খোলা হৈছে আমি দেখুৱাইছোঁ এইখন কাৰাগাৰৰ সন্মুখতে থকা এখন ব্যৱসায়িক প্ৰতিষ্ঠান তেওঁলোকে ইতিমধ্যে দোকান খুলিছে দোকান আপোনালোকৰ দোকান হয় কেতিয়া খুলিছে ৰাতিপুৱা এই মাত্ৰ কালি ঘটনাৰ সময়ত আছিলোঁ দেখিছোঁ কিমান সময়ৰ পৰা গোটেই ঘটনাটো সংঘটিত হৈছে মোটামুটি 2 বজামানৰ পৰা আৰম্ভ হৈছিল বহুত 3-4টামান বজাত শেষ হৈছে ক'ৰ পৰা আহিছিলে গোটেই মানুহখিনি কিমান সময়ত একেলগে কিমান মানুহ ক'ৰ পৰা আহি পালে বেলেগ বেলেগ জাগাৰ পৰা আহিছে আমাৰ ইয়াৰে মানুহ নাই বেছি আপোনালোকৰ স্থানীয় লোক নহয় স্থানীয় লোক নাই বেছি গোটেই যেতিয়া আৰক্ষীৰ লগত খণ্ডযুদ্ধটো হ'ল সাধাৰণ নাগৰিকৰ সেই মুহূৰ্তত কাৰ ফালৰ পৰা ভুল হোৱা বুলি আপোনালোকে দেখিছিলে আচলতে কোনে প্ৰথমতে সেই গোটেই ঘটনাটো পাব্লিকৰ ভুল এইটো পাব্লিকে কৈছে কি কৈছিলে পাব্লিকে আগে শিলগুটি দলিয়াইছিল মানে আৰক্ষীৰ গালে তাৰপিছত আৰক্ষীয়েও সেই কৰিলাক আক্ৰমণ কৰিলাক তাৰ তেনেকৈ কাজিয়া লাগি গ'ল মানুহবিলাক ক'ৰ মানুহ আচলতে বেলেগ বেলেগ জাগাৰ পৰা আহিছে মানুহবিলাক ইয়াৰ স্থানীয় লোক নহয় মানে আপোনালোকৰ এই স্থান লোকৰ নাম কৰিবৰ কাৰণে সেই লোকসকল আহিছে নেকি হ'ব পাৰে কোনে আনিছে কি আনিছে কিবা খবৰ পাইছিলে একো খবৰ পোৱা নাই ধন্যবাদ জনাইছোঁ আন এগৰাকী লোক আছে মই আপোনাৰ ব্যৱসায়িক প্ৰতিষ্ঠানতো কালি শিল পৰিছে হয় শিল পৰা নাই এইবিলাক বুলেট হয় আপোনাৰ বুলেট ৰাবাৰ বুলেট নে কি এইটো গম পোৱা নাই আপোনাৰ চাটাৰ বন্ধ আছিল দোকান খোলা নাছিলোঁ কাইলৈ চাটাৰৰ পৰা বুলেট সোমাই আপোনাৰ গ্লাছ এইবিলাক ভাঙি পেলাই আৰু ৱালত সোমাইছে এইবিলাক ফুটা হৈ গৈছে সৰু সৰু আচ্ছা যিকেইজন কেডি আছে সেইকেইজনক আপোনালোকৰ 1:30 মানত আনিছিল আনাৰ সময়ত দূৰৰ আপোনাৰ কিছুমান মানুহ আহিলে আমাৰ লোকেল মানুহ নাছিল তাত বাহিৰৰ চলি কিছুমান আহি পেলাই শিলাবৰ্ষণ আৰম্ভ হ'ল হোৱাৰ পিছত আৰক্ষী বিষয়া 2জনমান আহত হৈ গ'ল আহত হোৱা দেখা পাই তেওঁলোকেও আপোনাৰ লাঠিচাৰ্জ কৰিলে কৰাৰ পিছত আৰু লাহে লাহে পৰিস্থিতিটো বহুত উত্তপ্ত হৈ পৰিলে তাৰপিছত আপোনাৰ ফায়াৰিং হৈ গ'ল স্থানীয় লোক নাছিল নিচেই কম আছিল স্থানীয় লোক আছিল যদিও বহুতে কম এজন বা দুজন এনেকুৱা আছিল বাকী ল'ৰাখিনি বাহিৰৰ পৰা আহিছিল বাহিৰৰ ল'ৰাখিনি আহি আপোনাৰ মহিলাবিলাক আপোনাৰ ইয়াৰ নহয় এইবিলাক অলপ চাইডৰ
কিছুমানে মাতি আনিছিল নে কি লোকেল বহুত কম আছিল আৰু আপোনাৰ স্থানীয় বাসিন্দা বহুত কম আছিল এই ব্যৱসায়িক প্ৰতিষ্ঠানখনত কালি যেতিয়া আৰক্ষীয়ে গুলীচালনা কৰিছিল তেতিয়া ছাটাৰ ভাঙি সোমাইছে ছাটাৰ ফুটি আচলতে বহুতকেইটা বুলেট ইয়াত সোমাইছিলে আমি দেখুৱাইছোঁ এয়া এই যিখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ গ্লাছ ভাঙি গৈছে আমি দেখুৱাইছোঁ এয়া গ্লাছ সম্পূৰ্ণৰূপে ভাঙি গৈছে এই ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ আৰু যিখন কাৰাগাৰ আছে কাৰাগাৰখনৰ সমীপতে আছিলে এই ব্যৱসায়িক প্ৰতিষ্ঠানখন এনেদৰে এই কাৰাগাৰৰ সন্মুখভাগত থকা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বা স্থানীয় লোকৰ ঘৰৰ আচলতে বহুত গুলি লাগিছিলে ৰাবাৰ বুলেট কৰা হৈছে আমি এই মুহূৰ্তত দেখুৱাইছোঁ এটা বুলেট দেখুৱাইছোঁ এইটো এটা বুলেট আৰু এই বুলেটটো এই দোকানখনৰ ভিতৰত পোৱা গৈছে এই বুলেটটো কালি আৰক্ষীয়ে ফুটোৱাৰ সময়ত এই বুলেটটো ছাটাৰ ফুটাই দোকানৰ ভিতৰত প্ৰৱেশ কৰিছিলে এইটো বুলেট মোৰ হাতত আছে এই বুলেটটো কালি প্ৰৱেশ কৰিছিলে এই বুলেটটো আপুনি আৰক্ষীক দিয়াৰ ব্যৱস্থা কৰা নাই আৰক্ষী এতিয়ালৈকে সোধা নাই আমাক যে বুলেট আহিছে কিবা আহিছে আৰক্ষী এতিয়ালৈকে আহিছে চাইছে কিন্তু বুলেটবিলাক লৈ যোৱা নাই এনেকৈ কিছু লৈ গ'ল এইটো এতিয়া আমি দোকান সাৰি আছিলোঁ না সাৰতে এইটো ছয়টামান পাইছোঁ মানে কোনোবা মানুহ ইয়াত আশ্ৰয় লৈছিল নেকি নাই আশ্ৰয় লোৱা নাছিল আমাৰ ঘৰত লৈছিল কিন্তু দোকানত কোনো আশ্ৰয় লোৱা নাছিল যদি আশ্ৰয় ল'লেহেঁতেন তেতিয়াতো ভাল গুৰুতৰভাৱে আহত হৈ গ'ল এতিয়া গোটেই ঘটনাটো কি ক'ব এতিয়া আৰক্ষীয়ে কৈছে যে ইয়াত তৃতীয় পক্ষৰ লোক জড়িত থকাৰ কথা কৈছে আৰু আপুনিও কৈছে যে আমাৰ স্থানীয় লোক নহয় এইবোৰ সেইটোৱে স্থানীয় লোক আমাৰ বহুত নিচেই কম আছে যদি দুই এজন ক'ব আছে এইটো আমি ক'ব নোৱাৰোঁ কিন্তু বাহিৰৰ মানুহ জড়িত হৈ আছে বহুত এটা কাজিয়া লগাত বা এইটো যিটো পৰিস্থিতি হৈ গ'ল বহুত উত্তপ্ত পৰিস্থিতি হৈ গৈছে আপোনাৰ আৰক্ষী বিষয়া আহত হৈছে আমাৰ স্থানীয় লোক আহত হৈছে এজনৰতো আপোনাৰ বুকত সংকটজনক অৱস্থাতে আছে আৰু এজনৰ হাতত গুলি লাগিছে আমাৰ চোতালতে লাগিছে এইজনৰ এটা এইখিনিয়ে এই মানুহখিনিক যেতিয়া গুলি লাগিছিলে তেওঁলোক নিয়াৰ ক্ষেত্ৰত আপোনালোক এম্বুলেঞ্চ আছিল কিন্তু এম্বুলেঞ্চবিলাক অলপ দেৰিকৈ আহিছে স্থানীয় লোকেই লৈ গ'ল তাৰপিছত যিজন আপোনাৰ এইমছত আছে চাগে গম পোৱা মতে বুকত গুলি লগাজন সেইজনক আৰক্ষী বিষয়া এম্বুলেঞ্চতে নিছে মই জনাত কালি আমাৰ বহুত কেইগৰাকী সাংবাদিক আৰক্ষীৰ লোক সাধাৰণ নাগৰিক হয় সাংবাদিক দুজন মোৰ চকুৰ আগতে আহত হৈছে তেওঁলোকক আমাৰ ঘৰত নি পেলাই পাট্টি বান্ধি দিছোঁ বান্ধি পেলাই অলপ হেৰি কৰিছোঁ চিকিৎসা জ্বলাই দিয়া হৈছিলে এখন হয় গাড়ী স্থানীয় লোক নাছিল গাড়ী আপোনাৰ পাব্লিকে জ্বলাইছে কিন্তু এইটো আমাৰ স্থানীয় লোক নাছিল এখন প্ৰেছৰ বলেৰ' আপোনাৰ ডিৱাৰ বলেৰ' আছিল নেকি সেইখন জ্বলাই দিছিল তাৰপিছত ই ৰিক্সাও জ্বলাইছে আৰু কিমানমান ক্ষতি হৈছে গাড়ী বা এনেকুৱা দোকান পোহাৰ ভঙা গাড়ীটো মই জনাত 4খনমান জ্বলাইছে আৰু বাইক 3খন না 2খন জ্বলাইছে এইটো আৰু আপোনাৰ স্থানীয় লোক কিছু আহত হৈছে আৰু দৌৰা-দৌৰি কৰা অৱস্থাতে সেইখিনিয়ে মানুহৰ ঘৰত ক্ষয় ক্ষতি মানে বিশেষ ঘৰত ক্ষয় ক্ষতি হোৱা নাই দেই দোকানবিলাক যি ৰাস্তাত আছে সেইবিলাকে ক্ষয় ক্ষতি হৈছে আৰু ঘৰত মানুহ দৌৰি গৈছে না দৌৰি যাওঁতে কেতিয়াবা অলপ পৰি আঁঠুতখন হৈছে এনেকুৱাই হৈছে কিছু ধন্যবাদ জনাইছোঁ এয়া স্থানীয় লোক আৰু স্থানীয় লোকগৰাকী ইতিমধ্যে তেওঁ শিহৰণকাৰী বৰ্ণনা দিছে কালিৰ ঘটনা কেনেদৰে সংঘটিত হৈছিল আমি দেখুৱাম এই দোকানখনৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ ছাটাৰখন এই ছাটাৰখনত কেইবাটাও বুলেট প্ৰৱেশ কৰাৰ চিহ্ন এতিয়াও স্পষ্ট হৈ আছে আৰু এনেদৰে ছাটাৰ বন্ধ আছিলে কালি দিনৰ ভাগত আৰু ছাটাৰখন বন্ধ থকাৰ পাছত যিহেতুকে আৰক্ষীয়ে গুলীচালনা কৰিছিলে আৰু সেই মুহূৰ্তত এই যি ছাটাৰ ফুটাই ভিতৰলৈ গুলী প্ৰৱেশ কৰিছিল প্ৰায় 6টাকৈ গুলী খালী কাৰ্টিজ উদ্ধাৰ কৰা বুলি ইতিমধ্যে ইয়াৰ ব্যৱসায়ীসকলে উল্লেখ কৰিছে আমি দেখুৱাম আৰু কিছু দূৰ আগলৈ যাবৰ কাৰণে যত্ন কৰিম এইখন এই কাৰাগাৰখনৰ সন্মুখভাগতে কালি সেই ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু গোটেই দিশটো কাৰ ভুলৰ বাবে সংঘটিত হ'ল কিয় হ'বলৈ পালে ইয়াত সঁচাকৈ স্থানীয় লোক জড়িত নাছিল নেকি বাহিৰৰ পৰা লোক অনা হৈছিল নেকি বা সেই বাহিৰৰ পৰা অনা লোকসকল কোন আছিল তেওঁলোকে কিয় এনেধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব আহিছিলে প্ৰথমতে সেই জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে অহা সেই লোকসকলে আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰিছিল নে আৰক্ষীয়ে প্ৰথমতে প্ৰতিবাদকাৰীসকলৰ ওপৰত লাঠিচালনা কৰিছিল এতিয়া এই গোটেই দিশটো তদন্তৰ প্ৰয়োজন আৰু তদন্ত কৰিবৰ কাৰণে ইতিমধ্যে যিগৰাকী DIG আছে DIGয়ে উল্লেখ কৰিছে গোটেই দিশটো তদন্ত কৰি থকা হৈছে ইয়াত কোন জড়িত আছে কেনেকৈ সংঘটিত হ'বলৈ পালে সেই আৰক্ষী বিষয়াৰ ভুলৰ বাবে হ'ল নে ইয়াত সাধাৰণ যি প্ৰতিবাদকাৰী আছিল প্ৰতিবাদকাৰীসকলে সেই ধৰণে এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল গোটেই দিশটো তদন্ত কৰি আছে ইয়াত যিয়ে দোষী হয় তেওঁলোকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম শাস্তি গ্ৰহণ কৰা হ'ব বুলি ইতিমধ্যে জানিবলৈ দিছে শীৰ্ষ আৰক্ষী বিষয়াই